হয় এটকা মহন্তৰ থল মাজুলী আৰু এই মাজুলীতে আজিৰ দিনটোত আচলতে উদযাপন হ'ব কেইবাটাও গীৰ্জাত খ্ৰীষ্টমাছ কিন্তু খ্ৰীষ্টমাছ আচলতে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত কি ধৰণে উদযাপন হ'ব বা সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ সত্ৰাধিকাৰসকল হওক বা সত্ৰানুষ্ঠানসমূহে সেই সকল লোকক মিচিং জনগোষ্ঠীয় লোকসকলক জনজাতীয় লোকসকলক কোনোবা স্থানত হেয় কৰিছে নেকি এই সকলোখিনি কথা জানিবলৈ আচলতে আমি কেইবাজনো সত্ৰাধিকাৰৰ সৈতে কথা পাতিছিলোঁ মোৰ লগত কেইবাজনো সত্ৰাধিকাৰ উপস্থিত আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে মই কৈছোঁৱে যে এটকা মহন্তৰ স্থল মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত প্ৰতি বছৰে খ্ৰীষ্টমাছৰ প্ৰভাৱ দেখা পোৱা গৈছে খ্ৰীষ্টমাছৰ যি উলহ মালহ পৰিৱেশ প্ৰতি বছৰে বাঢ়ি আহিছে ইয়াৰ আঁৰত আচলতে কি কাৰণে এই নিজৰ স্বধৰ্ম ত্যাগ কৰি আচলতে এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকে কিয় খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছে এই সকলোখিনি কথা আচলতে জানিবলৈ আমাৰ লগত উপস্থিত আছে কেইবাজন সত্ৰাধিকাৰ আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম আমি দুখেৰে জনাওঁ প্ৰথম কথা দুখেৰে জনাওঁ সেইটো হ'ল আমি নিজৰ সংস্কৃতিক বাদ দিছোঁ এক নম্বৰ কথা আৰু নিজৰ সংস্কৃতি মানে আমি নিজৰ মাক আমি বেয়া পাইছোঁ এইটো বৰ দুখৰ কথা যিহেতু হিন্দু সংস্কৃতিৰ অন্যতম আমাৰ মই বিশেষকৈ ক'ম যে আমাৰ মিচিং সংস্কৃতি যি আছে মাজুলীত সেই আমাৰ অসমীয়া সংস্কৃতি আৰু সেইসকল আমাৰ ভাতৃস্বৰূপ ককাইস্বৰূপ ইত্যাদি গতিকে তেখেতসকল সেই উৎসৱ পাতিছে আৰু গতিকে এইটো এটা দুখৰ কথা যে তেখেতসকলে নিজৰ সংস্কৃতি বাদ দিছে কাৰণ সংস্কৃতি ধৰ্ম এইবিলাক ওতঃপ্ৰোত সম্পৰ্ক আৰু সংস্কৃতি তেখেতসকলৰ বিশেষ সংস্কৃতি ধনী পল্লৱ পূজা যিসকল তেওঁলোকৰ মাজত ইমান সুন্দৰকৈ চলি থকা সেয়া আমাৰ অসমীয়া সংস্কৃতি তো সেইবিলাক বাদ দিছে আৰু যি তেওঁলোকে পৰধৰ্ম বুলি কৈছোঁ গ্ৰহণ আমি ধৰ্মক নিন্দা নকৰোঁ কিন্তু জেগা বিশেষে থকা যি আমাৰ যি স্বকীয়তা সেই স্বকীয়তা বজাই ৰাখিব লাগে গতিকে সেইটো আমাৰ মনত দুখ আৰু তেনেকুৱা চিন্তাধাৰা আমাৰ আজিৰ পৰা 30 বছৰ আগত আমাৰ এই দুখীয়া সত্ৰখনে তেনেকুৱা এটা মনলৈ লৈ আমি কিছু কাম কৰা হৈছিল তাত আজিও বিদ্যমান হৈ আছে আপোনালোকে দেখিছে সৰ্বদয় মন্দিৰ যে নামঘৰ মণিপুৰ আৰু তাত গুৰু আসন সেই আমাৰ পিতৃ আৰু এই সত্ৰাধিকাৰ কমল চন্দ্ৰ আটা শ্ৰী কমল চন্দ্ৰ আটা আৰু সত্ৰাধিকাৰ শ্ৰী ৰুদ্ৰকান্ত আটাৰ প্ৰচেষ্টাত তাত বহুজনক এই গুৰুজনাৰ সংস্কৃতি নাম প্ৰসংগ ঘোষা এই সকলো শিকোৱা হৈছিল সেয়া আজি সকলোৱে দেখিব সেয়া আছে কিন্তু সেয়া চেষ্টা এই সত্ৰখনে হয়তো নকৰাকৈ থকা নাই আজি বা 30 বছৰ আগত কৰিছিলে কিন্তু তথাপিও আমাৰ এতিয়া দুখ লাগিছে যে এইখিনি আমি বিলাবলৈ আছোঁ আমি বিলোৱাত আপত্তি নাই আমি কোনো গুণে তেওঁলোকক হেৰুৱাব পৰা নাই গতিকে আমি এটাই চিন্তা কৰোঁ যে এতিয়াও তেখেতসকলক আমি কৈছোঁ যে আহক আমাৰ নিজৰ সংস্কৃতিয়ে পুষ্ট হওঁ আমাৰ গুৰুজনাৰ আদৰ্শৰে আমি সত্ৰসমূহৰ আদৰ্শৰে গুৰুজনাৰ আদৰ্শৰে আমি সকলো পুষ্ট হৈ উঠোঁ আৰু তেতিয়াহে আমি অসমীয়া বুলি আমাৰ জাতি পৰিচয় হ'ব পাৰে তো অন্যথাই এয়া তাত আজি বৰদিনৰ পালন কৰিছে গতিকে তেওঁলোকক সেই ধৰ্মমতে কৰিবই লাগিব কিন্তু কথা হ'ল মই ভাবোঁ যে নিজৰ যি সংস্কৃতি আৰু সেই সংস্কৃতিত বিশেষভাৱে গুৰুত্ব দিয়ক আৰু গুৰুত্ব দি আমি যিটো আমাৰ সমন্বয় যিটো আমাৰ বিভিন্ন জনগোষ্ঠীৰ সমন্বিত আমি একেলগে একে জাপিৰ তলত আমি বাস কৰি আছোঁ আমাৰ মাজুলী গতিকে দুখ লাগে আৰু এই কথাবোৰ দুখেৰেহে জনাইছোঁ গতিকে আৰু বহলাই কি ক'ম গতিকে ইয়াৰ প্ৰতি আমাৰ সত্ৰানুষ্ঠানো আগবাঢ়ি আহক আহি আমি এইবিলাক কথা তেওঁলোকৰ মাজত আমি মিলাই আমাৰ সংস্কৃতি তেওঁলোকক সুস্থ কৰিব লাগে আৰু নহ'লে আমাৰ অসমীয়া জাতি এদিনত জাতি বুলি ক'বলৈ আমাৰ নাইকিয়া হ'ব আপোনালোকে ঠিকেই সুধিছে যে মাজুলীত 36খন সত্ৰৰ বিপৰীতে 65টা গীৰ্জাই আছে যদি প্ৰকৃতাৰ্থত আজি জনা হোৱাৰ দিনাৰ পৰা আমি খ্ৰীষ্টানৰ বিৰুদ্ধে যি ধৰ্মান্তৰণকৰণৰ বিপক্ষে আমি কথা কৈ আহিছোঁ যি কাৰ্য সম্পাদন কৰি আহিছোঁ যদি প্ৰকৃতাৰ্থত 65টা গীৰ্জাত খ্ৰীষ্টমাছ আয়োজন কৰিছে তেতিয়াহ'লে এয়া হৈছে আমাৰ মাজুলীবাসীৰ এক দুৰ্বলতা যিহেতু বহিৰাগত শক্তিয়ে মাজুলীত পদাৰ্পণ কৰাৰ পিছতেই যি ধৰ্মান্তৰণ প্ৰক্ৰিয়া যি আৰম্ভ হৈছে
ই আচলতে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থানলৈ এক ভাবুকি আৰু ইয়াৰ প্ৰতিকাৰ স্বৰূপে মাজুলীবাসী সজাগ সচেতন হৈ যদি ওলাই নাহে তেতিয়াহ'লে ইয়াক নিৰ্মূল কৰা সম্ভৱ নহয়। যিহেতু কোনো দল সংগঠনে ইয়াক প্ৰতিবাদ কাৰ্যসূচী লৈ ৰাস্তাই ঘাটে টায়াৰ জ্বলাই যদি শ্লোগান দিয়া যায় তেতিয়াহ'লে ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰি। গতিকে মাজুলীবাসী যিদিনা সজাগ আৰু সচেতন হৈ ৰাজপথলৈ ওলাই আহিব সেইদিনা এই বহিৰাগত শক্তি নিৰ্মূল হ'ব বুলি আমি আশা ৰাখিছোঁ।